হেল্ল' এভৰিৱান, মোৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক তেজপুৰলৈ যোৱা ভিডিঅ' দেখাইছিলোঁ আৰু তেজপুৰত গৈ আমি ক'ত আছিলোঁ, গ্ৰীণউড ৰিজৰ্টত। এতিয়া চাওক, আমি এৰাতি তাত থাকিলোঁ আৰু নেক্সট ডে আমি মৰ্ণিং তাৰ পৰা হোটেলৰ পৰা ওলালোঁ আৰু ওলায়ে আজি আপোনালোকক মই লৈ যাম খুব ধুনীয়া কেইটামান মন্দিৰত আৰু এটা এটাকৈ মই আপোনালোকক মন্দিৰৰ ভিডিঅ' দেখাই যাম। আপোনালোকে আশা কৰোঁ মোৰ লগত থাকিব। আৰু এয়া আমি প্ৰথমতে আহিছোঁ আসামৰ মনোমোহা তেজপুৰৰ মা কামাখ্যা মন্দিৰ। আহকচোন আপোনালোককো দেখাওঁ। আপোনালোকে বাৰু জানেনে, আমি আগতে শুনিছিলোঁ যে কামাখ্যা মন্দিৰ আছে নীলাচল পাহাৰ গুৱাহাটীত, আৰু মই কেতিয়াও শুনা নাছিলোঁ যে তেজপুৰতো কামাখ্যা মা মন্দিৰ আছে। এয়া প্ৰথম শুনিছোঁ আৰু সেইকাৰণে মাক দৰ্শন কৰিবলৈ বিৰাট মন গৈছে আৰু সেইকাৰণে মই আজি মা দৰ্শন কৰিবলৈ আহিছোঁ। আপোনালোকে কোনে কোনে আহিছে বাৰু কমেণ্টত মোক জনাবচোন। এয়া চাওক, আমি মা কামাখ্যা মাৰ মন্দিৰ আছোঁ। এই মন্দিৰটো আছে আপোনাৰ কলিয়াবৰৰ শিলঘাট নামৰ ঠাইত। যেনেকৈ আমাৰ গুৱাহাটীৰো নীলাচল পাহাৰৰ ওপৰত মাৰ মন্দিৰ আছে, ঠিক তেনেকৈ ইয়াতো পাহাৰৰ ওপৰতে মাৰ মন্দিৰ আছে। আমি প্ৰথমতে মন্দিৰত এই চাকি ধূপ ল'লোঁ, লৈ এতিয়া মাৰ মন্দিৰৰ ওচৰলৈ আমি গৈ আছোঁ। যিহেতু প্ৰথমে আহি পোৱা নাই, এয়া প্ৰথম অভিজ্ঞতা। এতিয়া আমি চাওঁ কোনফালে কি আছে আৰু আপোনালোককো মই লগতে দেখাই গৈ আছোঁ। এয়া চাওক, মাৰ মন্দিৰলৈ এনেকৈ আমি চিৰিৰে উঠি গৈছোঁ। ভালেখিনিও চিৰি আছে, তথাপিও আমাৰ গুৱাহাটী কামাখ্যা মন্দিৰতকৈ কিছু চাপৰত হয় এই পাহাৰখন। এতিয়া আহক, আমি মাৰ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। এয়া চাওক, এইখন মন্দিৰৰ মূল গেট। দেখিছেনে? শ্ৰী শ্ৰী কামাখ্যা মা দেৱালয়। এয়া কামাখ্যা দেৱালয়। 1745 চনতে এই মন্দিৰটো বনোৱা হৈছিল। এয়া ভিতৰভাগ। আপোনালোকক ভিতৰভাগ মই ভালদৰে দেখাম, কিন্তু মন্দিৰৰ ভিতৰত চাকি ধূপ জ্বলাব নিদিয়ে। সেইবাবে আমি মন্দিৰৰ কাষত য'ত চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা আছে, প্ৰথমতে তালৈকে যাওঁ ব'লক। এয়া চাওক, মন্দিৰৰ ছাইডত এনেদৰে চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা কৰি দিছে আৰু আমি ইয়াতে ধুনীয়াকৈ চাকি ধূপখিনি আগতে জ্বলাই লৈছোঁ। খুব সুন্দৰ পৰিৱেশ আৰু বহুত মানুহ আহিছে। এয়া চাওক, প্ৰথম আমি চাকি ধূপ ধুনীয়াকৈ জ্বলাই লৈছোঁ আৰু তাৰপিছত আমি মন্দিৰৰ ভিতৰত সোমাম। এয়া আমাৰ চাকি ধূপ জ্বলোৱা হৈ গ'ল। চাওক, মন্দিৰৰ ভিতৰত সোমালোঁ। মন্দিৰটো যিমান পাৰোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ, কিন্তু মন্দিৰৰ একেবাৰে ভিতৰত কেমেৰা নিয়া মানা আছে, গতিকে মাৰ মূৰ্তিটো আপোনালোকক দেখাব নোৱাৰিলোঁ। কিন্তু সন্মুখলৈ গৈ যিমানখিনি পাৰোঁ সিমানখিনি ভিডিঅ' আপোনালোকৰ ওচৰত মই দেখাইছোঁ। এয়া চাব, চাৰিওফালে মানুহ বহি আছে, মানে ইয়াতে সদায় মাৰ মন্দিৰত ভোগ লগোৱা হয় আৰু এই ভোগ খাবৰ কাৰণে সকলোবোৰ মানুহ ধুনীয়াকৈ এনেকৈ শাৰী পাতি দুয়ো চাইডে বহি থাকে। আৰু এয়া চাওক, এই ভিতৰত মই মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু ইয়াতে মাক দৰ্শন কৰিলোঁ। সঁচাকৈ ইমান যে ধুনীয়া নহয় মন্দিৰটো, গৈ বহুত বেছি ভাল লাগিলে। আৰু চাওক, সেৱা কৰি এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আৰু এটা কথা আপোনালোকক ক'বলৈ ৰৈ গ'ল, এই মন্দিৰত সদায় ভোগ লোৱা হয়, খিচাৰি আৰু পায়স ভোগ। তেনেহ'লে ভিডিঅ'টো কেনে পালে জনাব। আগলৈ আৰু মন্দিৰ মই আপোনালোকক দেখাম। একেলগে দেখাব পৰা নাই, যিহেতু এডিটিঙত বহুত টাইম লাগে, গতিকে লাহে লাহে এটা এটাকৈ আপোনালোকক মই মন্দিৰবোৰ দেখাই যাম। আজিলৈ এৰিছোঁ, বাই বাই।